আজি 9 আগষ্ট শুক্ৰবাৰৰ ৰাশিফলটি জানো আহক। মেষ ৰাশিৰ লোকসকলৰ আজি বেংকৰ ঋণ আদিৰ পৰা মুক্তি লাভ দেখা গৈছে। কাম কাজত আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা ৰৈছে। এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব। শত্ৰুৰ পৰা অলপ সাৱধান হ'ব। কোনো উচ্চপদস্থ ব্যক্তিৰ সাহায্যত আপোনাৰ উন্নতি দেখা গৈছে। সা সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ চিন্তা বৃদ্ধি পাব। আপোনাৰ যদি পুৰণি কোনো ৰোগ আছে তেন্তে বহাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰতো আপুনি চিকিৎসকৰ সুপৰামৰ্শ গ্ৰহণ কৰিব। পিতৃ মাতৃৰ শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ নিজৰ অভিজ্ঞতা অন্য কোনো ব্যক্তিৰ আগত প্ৰকাশ নকৰাই মংগলজনক। পঢ়াৰ ক্ষেত্ৰত দিনটো উপযুক্ত দেখা গৈছে। স্ত্ৰীৰ বেয়া ব্যৱহাৰত আপোনাৰ মনত কষ্ট পাব। শুভ সংখ্যা 4 আৰু 2। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ প্ৰেমৰ ক্ষেত্ৰত মানসিক চাপ দেখা গৈছে। আপোনাৰ কোনো প্ৰতিবেশীৰ অশান্তিৰ বাবে আপোনাৰ ওপৰত দায় দোষ হ'ব পাৰে। কোনো ভাবি থকা পুৰণি আশা আপোনাৰ পূৰণ হ'ব পাৰে। যাৰ ডায়েবেটিছ আদি ৰোগ আছে কষ্ট বৃদ্ধি পাব। ভ্ৰমণত ভাল দেখা গৈছে। বেয়া চিন্তা আদি আপুনি মনলৈ নানিব। এই ক্ষেত্ৰত আপুনি সংযম ৰক্ষা কৰিব। অৰ্থৰ ক্ষেত্ৰত দিনটো ভাল দেখা গৈছে। বৃষ ৰাশিৰ লোকসকলৰ শুভ সংখ্যা 3, শুভ দিক অগ্নিকোণ, শুভ ৰত্ন আপোনাৰ বগা প্ৰবাল, শুভ ৰং বগা। এতিয়া আহিব মিথুন ৰাশিৰ লোকসকলৰ বাবে। মিথুন ৰাশিৰ লোকসকলৰ বন্ধুৰ দ্বাৰা অশান্তি হ'ব পাৰে। শৰীৰৰ বিষ বেদনা বৃদ্ধি পাব পাৰে। আপোনাৰ কৰ্মস্থানত কোনো সমস্যা হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি সজাগ সচেতন হৈ থাকিব। কাৰোৰ সৈতে কোনো তৰ্ক বিতৰ্ক নকৰিব। স্বামী স্ত্ৰীৰ মাজত বিবাদ দেখা গৈছে। কোনো আপোনাৰ আত্মীয়ৰ সা সম্পত্তি লৈ আলোচনা হ'ব পাৰে। সমাজত আপোনাৰ সুনাম লাভ দেখা গৈছে। ব্যৱসায়ত ভালেই দেখা গৈছে। অতিমাত্ৰা খৰচ ৰোধ কৰক। চাকৰিৰ স্থানত সমস্যা হ'ব পাৰে। আপোনাৰ কোনো গৃহত মাংগলিক অনুষ্ঠান আয়োজন হ'ব পাৰে। কৰ্মস্থানত আপুনি মাথা ঠাণ্ডা ৰাখি চলিবলৈ চেষ্টা কৰিব। ইয়াৰ অন্যথাই আপোনাৰ বিৰুদ্ধে পৰিস্থিতি যোৱাৰ আকাংক্ষা দেখা গৈছে। আপোনাৰ শুভ সংখ্যা হ'ব 6 আৰু 7। শুভ দিক হ'ব উত্তৰ আৰু পূব। শুভ ৰত্ন হ'ব পান্না আৰু শুভ ৰং হ'ব নীলা। এতিয়া আহিব কৰ্কট ৰাশিৰ লোকসকলৰ বাবে। কৰ্কট ৰাশিৰ লোকসকলে দূৰ ভ্ৰমণ নকৰিব। আপোনাৰ শৰীৰ বেয়া হ'ব পাৰে। প্ৰেমৰ প্ৰতি বেছি আসক্তি নকৰিব। স্বামী স্ত্ৰীৰ মাজত বিবাদ দেখা গৈছে। এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ ভাল দেখা গৈছে। আপোনাৰ শুভ সংখ্যা 8 আৰু 2। শুভ দিশ উত্তৰ আৰু পশ্চিম। শুভ ৰত্ন মনষ্টোন আৰু শুভ ৰং হ'ল বগা। এতিয়া আহিব সিংহ ৰাশি। প্ৰেমৰ ক্ষেত্ৰত আৱেগ পৰিহাৰ কৰিব, নহ'লে আপুনি বিপদত পৰিব। শৰীৰৰ বিষ বেদনা বৃদ্ধি পাব। সন্তানৰ কাৰণে মানহানি হ'ব পাৰে। যিকোনো কাম কাজত আপোনাৰ সুনাম বৃদ্ধি পাব। কোনো দূৰণি বন্ধুৰ আপোনাৰ গৃহলৈ আগমন হ'ব পাৰে। খৰচৰ ক্ষেত্ৰত বৃদ্ধি দেখা গৈছে। কাম কাজত উদ্বেগ বাঢ়িব পাৰে। দূৰ ভ্ৰমণৰ ক্ষেত্ৰত বৰ দিনটো ভাল নহয়। এই ক্ষেত্ৰত আপুনি পৰিহাৰ কৰিব। কোনো কৰ্মৰ বাবে আপুনি ৰাজহুৱা সন্মান পুৰস্কাৰ লাভ কৰিব পাৰে।
খং ৰাগ দমাই ৰাখিব। পুৰণি কোনো ৰোগ ব্যাধি থাকিলে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। শৰীৰে আঘাত লাগিব পাৰে, এই ক্ষেত্ৰত আপুনি যান বাহনৰ পৰা সতৰ্ক হ'ব। পাৰিবাৰিক ক্ষেত্ৰত দেখা গৈছে মাটি বাৰী সম্পৰ্কীয় আদিৰ কৰ্মত পৰিয়ালৰ মাজত অশান্তি সৃষ্টি হ'ব পাৰে, এই ক্ষেত্ৰতো আপুনি সজাগ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত দেখা গৈছে পঢ়া শুনাত মনোযোগ বৃদ্ধি কৰক। আপোনাৰ শুভ সংখ্যা 3 আৰু 5, শুভ ৰত্ন ৰুবি, শুভ ৰং কমলা। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ দিনটো ভালেই দেখা গৈছে, কিন্তু ব্যৱসায়ত আপোনাৰ প্ৰতিযোগিতা বৃদ্ধি পাব। শত্ৰুৰ পৰা অলপ সাৱধানে থাকিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভালেই দেখা গৈছে। আপোনাৰ আজি আৰ্থিক লাভৰ ক্ষেত্ৰত সম্ভাৱনা প্ৰবল। কাৰোবাৰ পৰা যদি আপুনি পাবলগীয়া ধন আছিলে তেন্তে আজি ঘূৰাই পৰাৰ সম্ভাৱনাও প্ৰবল দেখা গৈছে। কৰ্মস্থানত আপুনি অন্য কাৰোৰ কথা মতে চলিব লগা হ'ব পাৰে। আত্মীয়ৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা গৈছে। অৰ্থ অপচয়ৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব। পাৰিবাৰিক বাদ বিবাদৰ পৰা আঁতৰি থাকিব। শুভ সংখ্যা 7 আৰু 4, শুভ দিশ দক্ষিণ দিশ, শুভ ৰত্ন পান্না, শুভ ৰং সেউজীয়া। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ লোকসকলৰ কাৰোৰ ক্ষেত্ৰত দেখা গৈছে যে আপুনি আনৰ সমালোচনাৰ সন্মুখীন হ'ব পাৰে। খৰচ বৃদ্ধি পাব পাৰে। চাকৰিয়ালৰ ক্ষেত্ৰত শুভ দেখা গৈছে দিনটো। প্ৰেমৰ ক্ষেত্ৰত আৱেগিক নহ'ব। শুভ সংখ্যা 2, শুভ দিশ অগ্নিকোণ, শুভ ৰত্ন হীৰা, শুভ ৰং বগা। এতিয়া হওক বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে। বৃশ্চিক ৰাশিৰ লোকসকলৰ আজি কোনো মহিলাৰ কাৰণে আপুনি কাৰোবাৰ সৈতে বিবাদত লিপ্ত হ'বলগীয়া হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত ভালেই দেখা গৈছে। ব্যৱসায়তো বৰ বেয়া দেখা নাযায়। কোনো কামত আপুনি বাৰে বাৰে চেষ্টা কৰিও আজি বিফল হ'ব। আইন আদালতৰ কাম কাজত আপুনি সুফল লাভ কৰিব। বন্ধুৰ কাৰণে আপুনি বিপদত পৰিব পাৰে। আপোনাৰ খং দমাই ৰাখক। পিতৃৰ চিকিৎসাৰ কাৰণে খৰচ বাঢ়িব পাৰে। বৃশ্চিক ৰাশিৰ লোকসকলৰ শুভ সংখ্যা 2, শুভ দিশ অগ্নিকোণ, শুভ ৰত্ন হীৰা, শুভ ৰং বগা। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ লোকসকলৰ বিলাসিতাৰ বাবে খৰচ কমাওক। ঘৰত বাদ বিবাদৰ বাবে মনত কষ্ট পাব। স্বামীৰ শৰীৰৰ প্ৰতি নজৰ দিব। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা গৈছে। সাৱধানে চলা ফিৰা কৰিব। আপোনাৰ কোনো দুৰ্ঘটনা হোৱাৰ প্ৰবল যোগ দেখা গৈছে। কোনো দূৰণিৰ আত্মীয় আপোনাৰ গৃহলৈ অহাৰ সম্ভাৱনা প্ৰবল। পিতৃৰ কাৰণে চিন্তা বৃদ্ধি পাব পাৰে। চাকৰিৰ ক্ষেত্ৰত শুভ দেখা গৈছে। কাৰো সৈতে লিপ্ত নহ'ব তৰ্কৰ বিতৰ্কত। আপোনাৰ শুভ সংখ্যা 2 আৰু 3, শুভ দিশ উত্তৰ পশ্চিম, শুভ ৰত্ন পুখৰাজ আৰু শুভ ৰং বগা। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ অতিৰিক্ত কাম কাজৰ কাৰণে আপুনি শৰীৰত কষ্ট অনুভৱ কৰিব পাৰে। সন্তানৰ কাৰণে আপোনাৰ সন্মান হানিৰ যোগ দেখা গৈছে। পিতৃৰ সৈতে কোনো তৰ্কত লিপ্ত নহ'ব। ভ্ৰমণত বাধা দেখা গৈছে। আপোনাৰ গৃহত চুৰি হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই ক্ষেত্ৰতো আপুনি সজাগ হ'ব। প্ৰেমৰ ক্ষেত্ৰত ভালেই দেখা গৈছে। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰক। সা সম্পত্তিৰ কাৰণে
আপুনি চিন্তাত পৰিব পাৰে। আইন আদালতৰ কাম কাজত সুফল আপুনি আশা কৰিব পাৰে। আপোনাৰ শুভ সংখ্যা 4 আৰু 7, শুভ দিশ পূব দিশ, শুভ ৰত্ন নীলা, শুভ ৰং হিচাপে নীলা আপুনি ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলৰ কাৰোৰ সৈতে তৰ্কৰ বিতৰ্ক হ'ব পাৰে। এই ক্ষেত্ৰত তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। পিতৃ মাতৃৰ সৈতে ভালেই দেখা গৈছে। ব্যৱসায়ত শুভ দেখা গৈছে। কোনো আপুনি যদি কাৰোবাৰ পৰা পাবলগীয়া টকা পইচা আছে, দুপৰীয়াৰ পাছত পোৱাৰ সম্ভাৱনা দেখা গৈছে। সম্পত্তিক লৈ আপোনাৰ চিন্তা বৃদ্ধি পাব। কাৰোবাক উপকাৰ কৰিবলৈ গৈ আপুনি অপমানিতও হ'ব পাৰে। এই ক্ষেত্ৰতো আপুনি সজাগ হ'ব। খৰচৰ ক্ষেত্ৰত বৃদ্ধি দেখা গৈছে। চাকৰিৰ ক্ষেত্ৰত দেখা যায় আপোনাৰ পদোন্নতিৰ ক্ষেত্ৰত সম্ভাৱনা প্ৰবল দেখা গৈছে। যিকোনো ধৰণৰ আপোনাৰ ভুল কামৰ কাৰণে আপোনাৰ অনুশোচনা হ'ব পাৰে। শুভ সংখ্যা হ'ব 6 আৰু 8, শুভ ৰত্ন হ'ব নীলম, শুভ ৰং নীলা। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে কৰ্মস্থানত বন্ধুৰ পৰা আঁতৰি থাকিব। বন্ধুৱে আপোনাক বিপদত পেলোৱাৰ চেষ্টা কৰিব পাৰে। যিকোনো কাম কাজৰ ক্ষেত্ৰত আপুনি সাৱধান হৈ চলিব। ব্যৱসায়ত কাৰোৰ সৈতে তৰ্কৰ বিতৰ্ক দেখা গৈছে। গৃহত আপোনাৰ বন্ধু আগমন হ'ব পাৰে। শৰীৰক লৈ আপোনাৰ কষ্ট দেখা গৈছে। নিজৰ বুদ্ধিৰ বলে শত্ৰু জয় কৰিব। ভাই ভনীৰ সৈতে সা সম্পত্তিৰ ক্ষেত্ৰত বাদ বিবাদ দেখা গৈছে। সন্মানক লৈ আপোনাৰ চিন্তা হ'ব পাৰে। প্ৰেমত ভালেই দেখা গৈছে। আপোনাৰ গৃহত চুৰি হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই ক্ষেত্ৰতো সাৱধান হ'ব। খৰচ পাতি বৃদ্ধি হোৱাৰ কাৰণে পৰিয়ালত অশান্তি হ'ব পাৰে। আপোনাৰ শুভ সংখ্যা 5 আৰু 6, শুভ দিশ পশ্চিম দিশ, শুভ ৰত্ন পুখৰাজ, শুভ ৰং বগা। ধন্যবাদ।